আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ উৎপাদক আৰু গুণিতকৰ উৎপাদক কেনেকৈ উলিয়ায় সেই বিষয়ে আমি ধাৰণা ল'ম। উৎপাদক কেনেকৈ উলিয়াম আমি প্ৰথম 36 লৈছোঁ। 36ৰ উৎপাদক কেনেকৈ উলিয়াম 36 সমান 1 ইনটু 36 1 পূৰণ 37। সদায় যিকোনো সংখ্যাৰ উৎপাদক উলিয়াব লাগিলে প্ৰথমে সদায় একেৰে পূৰণ কৰা হয়। 1 পূৰণ 37 সমান 37 হ'ব। তাৰপিছত একৰ পিছত চাব লাগে 2ৰে 2ৰে 37 কেইবাৰ যাব আমি 2ৰ লগত যদি 2ৰ পূৰণতা মাতো 2 10 গুণ 20 কিন্তু ইয়াত 37 আছে গতিকে 2ৰ ভাগত 37টো নাই। এতিয়া 2ৰে হৰণ যায় নে নাযায় আমি কেনেকৈ গম পাম? যদি একক স্থানত এটা সংখ্যাৰ একক স্থানত যুগ্ম সংখ্যা ৰাখে তেনেহ'লে তাক 2ৰে হৰণ যায়। গতিকে 37ত 6টো যুগ্ম সংখ্যা গতিকে 2ৰে হৰণ যাব। যে 2ৰে হৰণ যাব যিহেতু তাক 2ৰ লগত কি পূৰণ কৰিলে 36 হ'ব 37 হ'ব আমি চাব লাগে। এতিয়া আমি হৰণ প্ৰক্ৰিয়াৰে কৰিম। 2ৰে 2 1 গুণ 2 3 আছিল 3ৰ পৰা 2 গ'লে 1 নামিল 6 16 হ'ল 2 8 গুণ 16 কেইবাৰ গ'ল 18 বাৰ গ'ল গতিকে 2 পূৰণ 18। তাৰপিছত 3ৰে আমি চাম 3 1 গুণ 3 6 নামিল 3 2 গুণ 6 গতিকে 3ৰেও গৈছে হৰণ 3 পূৰণ 12। তাৰপিছত 4ৰে চাম 4 ভাগটো মাতিলে 4 9 গুণ 37। তাৰপিছত 5ৰে যেহেতু একক স্থানত 5 নাই বা 0 নাই গতিকে 37ক 5ৰে হৰণ নাযায়। তাৰপিছত 6ৰে চাম 6 6 গুণ 37 যেতিয়া লাষ্ট সংখ্যাটো একে সমান হৈ যায় বা মৌলিক সংখ্যা হয় তেতিয়াহ'লে আমি জানিম যে তাৰ আৰু উৎপাদক নাই গতিকে ইয়াতে শেষ। গতিকে 37ৰ উৎপাদক কি হ'ব 1 2 3 4 6 9 12 18 37। নেক্সট কুৱেশ্যন আমি নেক্সটটো কি কৰিম 80 চাম। 80ৰো প্ৰথমে কিহেৰে কৰিম 1ৰে পূৰণ কৰিম 1 পূৰণ 80। তাৰপিছত 2ৰে চাম 2ৰে 2 4 গুণ 8 0 নামিল 2 0 গুণ 0 40 বাৰ গ'ল অৰ্থাৎ 2 পূৰণ 40। তাৰপিছত 3ৰে 0 আৰু 8 যোগ কৰিলে 8 হয় 8ক 3ৰে হৰণ নাযায় গতিকে 80ক 3ৰে হৰণ নাযায়। তাৰপিছত 4ৰে 4 2 গুণ 8 0 থাকিল 0টো নামি আহিল 4 0 গুণ 0 কেইবাৰ গ'ল 20 বাৰ গ'ল গতিকে 4 পূৰণ 20। তাৰপিছত 5ৰে আমি চাম 5 1 গুণ 5 8ৰ পৰা 5 গ'লে 3 নামিল 0 30 হ'ল 5 6 গুণ 30 কেইবাৰ গ'ল 16 বাৰ গ'ল গতিকে 5 পূৰণ 16। তাৰপিছত 6ৰে যাবনে 6ৰে যাব লাগিলে আমি 2ৰে গৈছে আৰু 0 আছে কিন্তু 3ৰে নাযায় গতিকে 6ৰেও নাযায়। 7ৰে আমি যদি হৰণ কৰোঁ ইয়াক 7ৰে নাযায় কাৰণ 7 10 গুণ 70 7 11 গুণ 77 7 12 গুণ 84 গতিকে 7ৰে নাযায়। 8ৰে চাম 8 10 গুণ 80 গতিকে এইটা হৈছে উৎপাদক। 80ৰ উৎপাদক কি হ'ব 1 2 4 5 8 10 16 20 40 80 এইকেইটা হৈছে 80ৰ উৎপাদক 1 2 4 5 8 10 16 20 40 and 80। এইবাৰ আমি শিকিম উৎপাদক বৃক্ষ কেনেকৈ বনায়। উৎপাদক বৃক্ষ কেনেকৈ বনায় ধৰি লোৱা হ'ল 24ৰ উৎপাদক বৃক্ষ বনাব দিছে। আমি 24ৰ উৎপাদক বৃক্ষ কেনেকৈ বনাম প্ৰথমে আমি 2ৰে কি পূৰণ কৰিলে 24 হয় চাম। 2ৰে 2 1 গুণ 2 4 নামিল 2 2 গুণ 4 কেইবাৰ গ'ল 12 বাৰ গ'ল গতিকে 2 আৰু ইফালে পাতিম 12। তাৰ 12 আকৌ চাম 2ৰে 2 6 গুণ 12 এবাৰ 6ক চাম 2 3 গুণ 6 গতিকে 3টো মৌলিক সংখ্যা ওলাল গতিকে মৌলিক সংখ্যা যেটো ওলাল আৰু তাৰ উৎপাদক নাথাকে গতিকে 24ৰ উত্তৰ বৃক্ষ এইডালে হ'ব।
সদায় আমি 24 বা যিকোনো সংখ্যাকে যেতিয়া আমি উত্তৰ বৃক্ষ আঁকিম প্ৰথমে আমি মৌলিক সংখ্যাৰে আৰম্ভ কৰিব লাগে। প্ৰথম মৌলিক সংখ্যাটো কি 2, গতিকে 2ৰে আৰম্ভ কৰিছোঁ। এনেকৈ আমি উত্তৰ বৃক্ষডাল বঢ়াই গৈ থাকিম। এবাৰ আমি চাম 48ৰ উত্তৰক। 48 2ৰে আৰম্ভ কৰিলোঁ। 2 2 2 গুণ 4 8 নামিল 2 4 গুণ 8, গতিকে এইবাৰ গ'ল 24 বাৰ গ'ল 24। আৰু 24ক আমি চাম 2ৰে 2 1 গুণ 2 4 নামিল 2 2 গুণ 4, কেইবাৰ গ'ল 12 বাৰ গ'ল 2 12 গুণ 24 12 হ'ল। এবাৰ আকৌ কিহেৰে যায় 2ৰে 2 6 গুণ 12, আকৌ 6ক যায় 2ৰে 2 3 গুণ 6, গতিকে উত্তৰ বৃক্ষডাল আমি এনেকৈ তৈয়াৰ কৰিম। প্ৰথমে আমি 2ৰে আৰম্ভ কৰোঁ, যিহেতু 2ৰে হৰণ জানি নাযায় আমি আগে চাই ল'ম, কাৰণ 2ৰে হৰণ যাব লাগিলে একক স্থানত কি থাকিব লাগে 0 2 4 6 বা 8 থাকিব লাগে। ইয়াত যেহেতু 8 আছে 2ৰে হৰণ যায়, ইয়াত 4 আছে 2ৰে হৰণ যায়, ইয়াত 2 আছে 2ৰে হৰণ যায়, ইয়াত 6 আছে 2ৰে হৰণ যায়। এনেকৈ আমি উত্তৰ বৃক্ষ আঁকিম। এইবাৰ উত্তৰ বৃক্ষত যদি ডাঙৰ সংখ্যা থাকে তেতিয়া কি কৰিম? 240 ডাঙৰ সংখ্যা হয়, গতিকে আমি এনেকুৱা সংখ্যাক উত্তৰ বৃক্ষ আঁকিব লাগিলে প্ৰথমে আমি চাম ইয়াত কি দুটা সংখ্যাৰ পূৰণফল হ'ব পাৰে। ইয়াত যেহেতু এটা 0 আছে, এটা 0 থাকিলে তাৰমানে ইয়াত কি আছে 10 আছে, গতিকে 24 পূৰণ 10 কৰি ল'লোঁ, সৰু হৈ গ'ল। এতিয়া 24ক আমি 6 4 গুণ 24 কৰিব পাৰোঁ, আকৌ 10ক 2 পূৰণ 5 কৰিব পাৰোঁ, 2 5 গুণ 10, গতিকে 2 আৰু 5 ওলাল। যিহেতু ইয়াত মৌলিক সংখ্যা ওলাল, ইয়াৰ পৰা আৰু বৃক্ষ নহয়। এতিয়া 24ত কি আছে 6 আৰু 4 আছে, 4ক আকৌ কি হৈ যায় 2ৰে পূৰণ যায়, 2 2 গুণ 4, গতিকে 4ৰ বৃক্ষডাল 2 আৰু 2 ঠিক হ'ব। আকৌ 6ৰ 2 3 গুণ 6, গতিকে 2 আৰু 3ত 6ৰ বৃক্ষডাল ঠিক হ'ব। এনেকৈ আমি ডাঙৰ সংখ্যাক প্ৰথমে দুটা তাতকৈ সৰু সংখ্যাৰে পূৰণফল হিচাপে চাব লাগে। যদি 0 থাকে, এটা 0 থাকে 10ৰে পূৰণ কৰিম, যদি দুটা 0 থাকে 100ৰে পূৰণ কৰিম। এনেকৈ আমি উত্তৰ বৃক্ষডাল বঢ়াই গৈ থাকিম। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।